সামগ্রিক পথ নির্মাণত ব্যাপক কেলেংকাৰী নিৰ্মাণৰ এসপ্তাহৰ ভিতৰতে চপৰে এৰাইছে পথ সামগ্ৰীৰ কুহুমতলি গাঁও পঞ্চায়তত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ 4.5 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছিল 1,84,00,000 টকা পথটো নিৰ্মাণৰ এসপ্তাহ পাৰ নহওঁতেই পথৰ অৱস্থা এয়া নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ধন আত্মসাতৰ অভিযোগ ঠিকাদাৰ হাইদুল আৰু মাইনুদ্দিনৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজে জবাবদিহি কৰিলে ঠিকাদাৰ মাইনুদ্দিনক এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীক উচিত তদন্তৰ বাবে দাবী সামগ্ৰীৰ স্থানীয় ৰাইজৰ আমনিৰ হাইদৰ আলী কন্ট্ৰেক্টৰ হি কামটো কৰাই আছে কিন্তু হি ৰাস্তাত আহি চুকিও দিয়া নাই আমি ৰাতিপুৱা যেতিয়া সৰু ল'ৰা ছোৱালী ৰাস্তাত আহিছে আহি পেলাই টান দিয়াৰ লগে লগে আপোনাৰ উঠি গ'ল চব চকা উঠি গ'ল এতিয়া আমাৰ মানে মুখ্যমন্ত্ৰীৰ ওচৰত আমি এইটো প্ৰাৰ্থনা জনাও যে কন্ট্ৰেক্টৰক ভালকে এটা ঠেলা দি পেলাই আমাৰ ৰাস্তাটো ধুনীয়াকে বনাই দিবৰ কাৰণে এইটো ৰাস্তা আমাৰ নালাগে ইফালে বৰপেটাৰ বৰভিটাত পথ পকীকৰণৰ নামত ব্যাপক দুৰ্নীতি ভৰিৰে গছকি দিলেই উঠি যায় নতুনকৈ দিয়া পকী কাৰ্পেটিং এই দৃশ্য চেনিমাৰী আৰু পশ্চিম মইনবৰী সংযোগী নতুনকৈ নিৰ্মাণ কৰা পথৰ স্থানীয় ৰাইজৰ অভিযোগ পুৰণি পথছোৱা ভাঙি তাৰ ওপৰতেই কোনো ধৰণৰ শিল বা ৰাস্তা পকীকৰণৰ কামত প্ৰয়োজনীয় সামগ্ৰী নিদিয়াকৈ আৰম্ভ কৰিছে পথ নিৰ্মাণৰ ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ বাবে ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজ মুখ্যমন্ত্ৰী উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ অন্তৰ্গত চেনিমাৰীৰ পৰা পশ্চিম মইনবাৰীলৈ প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ হৈ থকা পথৰ কাম শেষ নহওঁতেই ঠিকাদাৰ পক্ষৰ লগতে লোক নিৰ্মাণ বিভাগে জ্বলা কলা খুৱাইছে বৃহত্তৰ অঞ্চলৰ ৰাইজক নতুনকৈ যে কিছু মেটেৰিয়েলছ এক গাড়ী দুই গাড়ী পেলাব কোনো পেলোৱা নাই আৰু যিখিনি ৰাস্তাত কৰিছে এতিয়া মানে পিচটো হোৱাই নাই মানে আধা ইঞ্চি মান মাৰি গৈছে আৰু মানে এতিয়া মানে চেণ্টাৰেলি ঘৰ মাৰিলে মানে উঠি যাই আছে কালি মাৰিছে আজি উঠি যাই আছে মেইন কথা হ'ল কি আমাৰ ৰাস্তাটো ভালকৈ কৰিব লাগে নগৰৰ পৰা নিৰুৎপল বৰা আৰু হেমন্ত দাসৰ সহযোগত ৰিপৰ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ